কৃষ্ণ কৃষ্ণ। আজি মই শংকৰদেৱ বীৰস্ত কীৰ্তন পুথিভাগত সপ্তম খণ্ড গজেন্দ্ৰ উপাখ্যান এক অধ্যায় পাঠ কৰিবলৈ লৈছোঁ। কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব। কৃষ্ণ কৃষ্ণ। আৰম্ভ কৰিছোঁ। সপ্তম খণ্ড গজেন্দ্ৰ উপাখ্যান। প্ৰথম কীৰ্তন ঘোষা। ৰাম 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 হৰি ৰাম 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 হৰি ৰাম ৰাম। ৰাজাক সাদৰি মুনি বুলিলা বচন, শুনা পৰীক্ষিত পাণ্ডু কুলৰ নন্দন। পৰম মধুৰ মাধৱৰ গুণচয়, শুনা সাৱধানে হৌক পাপৰ প্ৰলয়। ক্ষীৰসাগৰৰ মাজে ত্ৰিকুট পৰ্বত, প্ৰকাশন্তে আছে তিনি লোকত বেকত। সুবৰ্ণ ৰজত লোহা জলে তিনি শৃংগ, চক্ষুত যমক লাগে দেখিতে বিৰিংগ। আনুষব শৃংগৰত্নে কৰে তিৰিমিৰি, দক্ষু দিশ প্ৰকাশিয়া শুভে শুক্লগিৰি। অযুত যোজন জুৰি আছে গিৰিবৰ, উচ্চিত দেখিয় দশ হাজাৰ প্ৰহৰ। ক্ষীৰসাগৰৰ ঢৌ শোভিতি উঠলে, পখালে পৰ্বত শীতল গন্ধ জলে। থানে থানে আছে ভূমি অনেক উদ্যান, ফুলে জক মক গন্ধে নাহিকে সমান। নদী নদ অশেষ বিশেষ সৰোবৰ, স্ফটিক নিৰ্মল জল দেখি মনোহৰ। বিদ্যাধৰী সবে তাতে নামি কৰে স্নান, পখালে শৰীৰ ববে সুগন্ধিত ঘ্ৰাণ। পৰম আমোদ গন্ধ উঠলে সদায়, দক্ষু দিশ জুৰি তাৰ বায়ু বহি যায়। দেখি হু ঘন তৰু যত উপবনে, জাত নিতে ক্ৰীড়ে দেৱ দিব্য নাৰী গণে। শাল তাল তমাল
মন্দাৰ পাৰিজাত চম্পক অশোক আনু পুষ্প অসংখ্যাত আম জাম লেবু জৰা জামিৰ খাজুৰি বেল নাৰি কেল তাল তাম্বুল পাতৰি আগৰ চন্দন পদ্ম সৰল সোণাৰু আনুজত তৰু তীৰ্ণ হবে কল্পতৰু ছয় ঋতু একে কালে বসন্ত উদয় ভ্ৰমৰে গুঞ্জৰে কুলি পঞ্চম পুৰয় ৰহ পহয় মলয়া বায়ু আমোদিত মন নিত্য গীত কৰে তৈত অপেচৰা গণ হৰি গুণ গীত গাৱে গন্ধৰ্ব কিন্নৰে পাপ দূৰ শোক হৰি ভোলা নিৰন্তৰে কৃষ্ণ হৰি ৰাম